हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार मैं आज এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো মই আগতে কৈছিলো আপোনালোকক মোৰ দুটা ইউটিউব চেনেল আছে এই দুটা ইউটিউব চেনেলে এটা অলৰেডি 6500 মান সাবস্ক্রাইবার হৈ গৈছে আৰু এটা 3000 প্লাস সাবস্ক্রাইবার হৈ গৈছে 3000 প্লাস যেটো সাবস্ক্রাইবার এটো মোৰ ডটাৰ নামত হয় এটো ইউটিউব চেনেল ইতিমধ্যে আনলিমিটেড সাপোৰ্টৰ কাৰণে মোৰ ইউটিউব চেনেলটো অলৰেডি মনিটাইজ হৈ গল যেটো গুড নিউজ এই গুড নিউজটো আপোনালোকৰ সন্মুখত লৈ আহিছো মনিটাইজ আসলতে কেনেকৈ হল টৰ্চৰ নামত যেটো ইউটিউব চেনেল আছে আৰজু এন্টাৰটেইনমেন্ট বুলি সেই ইউটিউব চেনেলটো বেছি দিন হোৱা নাই মাত্ৰ জাস্ট 1 মান্থ আগতে ক্ৰিয়েট কৰা হৈছিল এই এক মাহতে 3200 সাবস্ক্ৰাইবাৰ হৈ গৈছে ইয়াৰ লগতে আপোনালোকৰ মনিটাইজ হৈ গল ইতিমধ্যে আৰ্নিংও ষ্টাৰ্ট হৈ গল তো এই কাৰণে কৈছো আপোনালোকক আনলিমিটেড সাপোৰ্টৰ কাৰণে ইখিনি হ'ব পাৰিছে আৰ্নিংৰ এটা ষ্টেজত আহি পাইছে এটো কেনেকৈ হৈ গল কেনেকৈ সম্ভৱ হ'ল এই কথাটো আপোনালোকৰ আগত আজি মই দাঙি ধৰিম আপোনালোকে মোৰ পিছফালে মোবাইল স্ক্ৰিনত মই দেখাই দিম কেনেকৈ আৰ্নিংটো ষ্টাৰ্ট হৈ গল কেনেকৈ মনিটাইজ গল আৰু সাবস্ক্ৰাইবটো এক মাহতে 3200 কেনেকৈ সম্ভৱ হ'ল এই সবিশেষ আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম আপোনালোকে মোৰ মোবাইল স্ক্ৰিনত চাই থাকিব তো মোবাইল স্ক্ৰিনত আছে মই ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰি দিছো তো প্ৰথমে ইউটিউব চেনেল এটা ভালকৈ জানিবলৈ হলে আপোনালোকে নিজে জ্ঞাত ওয়াইটি ষ্টুডিও এপছ আছে এই এপছত যাব লাগিব মই ওয়াইটি ষ্টুডিও এপছটো দেখা পাইছে এই এপছটো আপোনালোকে প্ৰথমে দেখা পাইছে মোৰ সাবস্ক্ৰাইবাৰ ইউটিউব চেনেলৰ বৰ্তমান নামটো ৰাখিছো আৰজু এন্টাৰটেইনমেন্টৰ 3228 সাবস্ক্রাইবার অলরেডি হৈ গৈছে ভিউটো হৈছে 4.6 লাখ ওয়াচ টাইম টু 45000 মাত্ৰ ইয়াতে ওয়াচ টাইম টু 4000 হে লাগে আৰু সাবস্ক্রাইবার ইয়াতে 1000 লাগে মোৰ সাবস্ক্রাইবার টু 3.2k অলরেডি হৈ গল প্লাস আৰু আপোনালোকে এস্টিমেট ৰেভিনিউ দেখা পাইছে $0.02 অলরেডি আহিছে কিন্তু ভিডিও বিলাক কেতিয়াবা ভিউ হয় কেতিয়াবা নহয় এবিলাক কিছু থাকিবই এবিলাক কিছু নরমাল ইস্যু মই আৰু ডিপলি গৈ আপোনালোকক দেখাই আছো ওয়াইটি ষ্টুডিও ডিপত গলে গোটেই বস্তু গম পাব ভিডিও শর্ট কেটাই দিছো তো এইবিলাক পিছলৈ দেখাম আপোনালোকক অডিয়েন্সত আপোনালোকে দেখা পাব সাবস্ক্ৰাইবাৰ কিমান হৈছে মান্থলি অডিয়েন্স কিমান হৈছে নিউ ভিউয়াৰ্স কিমান হৈছে ক্যাজুয়াল ভিউয়াৰ্স ৰেগুলাৰ ভিউয়াৰ্স মই এটা ভিডিও জুবিন গাৰ্গৰ এটা ভিডিও মই এৰিছিলো এটো ভিডিও অলৰেডি 3.4 লাখ ভিউ হৈ গৈছে গ্ৰো কৰা দিছে তাৰ পিছত কোন সময়ত ভিডিও বিলাক বেছিকে ভিউ হয় হেতু আপোনালোকে দেখা পাইছে কোন কেতিয়া ভিডিও বিলাক বেছি হৈছে ভিউ বিলাক বেছি হৈছে ভিডিও গোটেই ডিটেইলছটো ইয়াতে ওয়াইটি ষ্টুডিওত দেখা পাব ৰেভিনিউ কোনটো ভিডিওৰ পৰা আহিছে হেতু দেখা পাব কন্টেন্ট ওভাৰভিউ দেখা পাইছে তাৰ পিছত মনিটাইজেশন আহিলে আপোনালোকৰ এই যেটো ওয়াইটি ষ্টুডিওৰ আৰ্নিংত ক্লিক কৰি দিলে এনেকৈ আপোনালোকে দেখা পাব ইউ আৰ এ ইউটিউব পাৰ্টনাৰ বুলি এটা লিখা আহিব তো মই অলৰেডি ইউটিউব পাৰ্টনাৰ হৈ গলো তো এনেকৈ আপোনালোকে এক মাহৰ ভিতৰত যেটো মোৰ এই চেনেলটো কেনেকৈ ইমান গ্ৰো হ'ল কেনেকৈ সাবস্ক্ৰাইব বিলাক ইমান বাঢ়ি গল হেতু আপোনালোকক অলপ অৱগত কৰিম এটো বস্তু হল মোৰ এই ইউটিউব চেনেলত মই জুবিন গাৰ্গৰ যে ভিডিও আছে গান আছে এই গানবিলাক মই ভিডিও বনাই বিভিন্ন প্ল্যাটফৰ্মৰ পৰা গানবিলাক ডাউনলোড কৰি মই ভিডিও বনাই জুবিন গাৰ্গৰ ভাল মানে ফটো দি মানে কন্টেন্ট বনাই থাম্বনেইল বনাই এটো মই ইউটিউব চেনেলত এৰি দিছিলো ইয়াৰ কাৰণে মোৰ ইউটিউব চেনেলৰ সাবস্ক্ৰাইব বিলাক ধুমহাৰ নিচিনাকৈ মোৰ ইউটিউব চেনেলৰ বাঢ়ি গৈছে ইয়াৰ কাৰণে মোৰ আজি 3228 সাবস্ক্ৰাইবাৰ অলৰেডি হৈ গল তো ধুমহাৰ নিচিনা এই সাবস্ক্ৰাইবাৰ যে বাঢ়ি গল আজিৰ ভিডিও এখিনি আছিল ভিডিওটো যদি ভাল লাগে আপোনালোকে সাপোৰ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব কমেন্ট কৰি দিব ধন্যবাদ থ্যাংক ইউ